Welcome to SS Classes. SS Classes তোমালোকক স্বাগতম জনাইছো। আমি ক্লাস 10 জেনারেল ম্যাথছৰ এক্সারসাইজ 3.2 বিষয়ে আলোচনা কৰি আছো, যত আমি অলৰেডি কোৱেশ্চন নম্বৰ 2 লৈকে আলোচনা কৰিলো। যদি তোমালোকে কোৱেশ্চন নম্বৰ 2 চোৱা নাই, ভিডিওটো আগত চাই লবা, কাৰণ কোৱেশ্চন নম্বৰ 3 ত আমাৰ যিখিনি প্ৰয়োজনীয় কথা জানিবলগীয়া আছে সেইখিনি আমি অলৰেডি কোৱেশ্চন নম্বৰ 2 ত আলোচনা কৰিছিলো। যদিও আমি আজি ইয়াত আলোচনা কৰিম, তোমালোকে কোৱেশ্চন নম্বৰ 2 টো চালে ইয়াত আজি বুজিবলৈ বেছি সুবিধা হ'ব। Question number 3 কি বুলি কৈছে সোয়া যে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত। তোমালোকে কোৱেশ্চন কৰিব পাৰা স্যাৰ ইয়াত a1 by a2 b1 by b2 আৰু c1 by c2 নো কি হয়, ইয়াৰ বিষয়ে আমাৰ একো ইয়াত নাই। তো এইখিনি হল আসলতে কি যে যদি আমাৰ দুটাৰ সৰলৰৈখিক সমীকৰণ দিয়া থাকে, সৰলৰৈখিক সমীকৰণৰ জোৰ এজোৰ যদি দিয়া থাকে, সে এটা যিকোনো এটা রৈখিক সমীকৰণৰ দুটা চলকত রৈখিক সমীকৰণৰ আদৰ্শ ৰূপটো হৈছে ax by c = 0। এটো হৈছে যিকোনো এটা রৈখিক সমীকৰণৰ আদৰ্শ ৰূপ, অৰ্থাৎ যিকোনো এটা রৈখিক সমীকৰণক আমি এই দৰে লিখিব পাৰিম। এতিয়া যদি এটাতকৈ বেছি যদি আমাৰ সমীকৰণৰ জোৰ দিয়া থাকে বা এটাতকৈ বেছি যদি সমীকৰণ দিয়া থাকে, তেতিয়া আমি কি কৰিব পাৰো, এই যে x y বা এই ধ্ৰুবক পদ কেইটা আছে ইহঁতক আমি ডিস্টিংগুইশ কৰিবৰ কাৰণে কি কৰিব পাৰিম, a1 a2 কে লিখিলাম যে a1x b1y c1 = 0 এটা সমীকৰণ, এটো সমীকৰণ 1। সে আৰু এটা সমীকৰণ আছে a2x b2y c2 = 0 সমীকৰণ 2। সে আৰু এটা সমীকৰণ আছে a3x b3y c3 = 0। এই দৰে আমাৰ যিমান প্ৰয়োজন হয় আমি কেৱল সহগবিলাকৰ এই মানবোৰ সলনি কৰি আমি কি কৰিব পাৰো, এই সমীকৰণৰ আদৰ্শ ৰূপত আমি লিখিব পাৰো। ইয়াতে আসলতে আমাৰ যি দুটা সমীকৰণ দিয়া আছে প্ৰত্যেকটো পিছতে এক একটা এজোৰ রৈখিক সমীকৰণৰ জোৰ দিয়া আছে, এজোৰ সমীকৰণ দিয়া আছে। সেই এজোৰ সমীকৰণক আমি যদি এই সমীকৰণ এজোৰটোৰ লগত যদি আমি তুলনা কৰো, তেন্তে প্ৰথম সমীকৰণত x ৰ সহগ যি আহিব তাক আমি a1 ৰে বুজাম। সে যদি আমি এই কোৱেশ্চনটোতে ধৰি লও, কোৱেশ্চন নম্বৰ 2 x ৰ সহগ কিমান আছে 2, প্ৰথম সমীকৰণ হয়, গতিকে x ৰ সহগ কিমান আহিব a1 আহিব, a1 ৰ মান 2 হ'ব। b আহিব b1 আহিব, b1 হল প্ৰথম সহগ, প্ৰথম সমীকৰণত y ৰ সহগ কিমান আহিব -3। ইয়াত 8 আছে = 8, আমি সদায় ইয়াত কি কৰিব লাগিব =0 বনাই লব লাগিব। =0 বনাই ললে আমাৰ কি আহিব, আমাৰ যি ধ্ৰুবক পদ সোঁফালে আছে তাক আমি বাওঁফাললৈ আগতে পক্ষান্তৰ কৰি লব লাগিব। ইয়াত +8 আছে, এইফালে আহিলে কি যাব -8, অৰ্থাৎ c1 ৰ ভ্যালু কিমান আহিব -8। গতিকে এইখিনি a1 by a2 কি হল, এই যে সমীকৰণ জোৰ দিয়া আছে এই সমীকৰণৰ জোৰৰ x y আৰু ধ্ৰুবক পদৰ মানবিলাককে বা সহগবিলাককে বুজাইছে। ওকে, এতিয়া আমাৰ প্ৰশ্নটো হল যে আমি a1 by a2 b1 by b2 আৰু c1 by c2 কম্পেয়াৰ কৰি কেনেকৈ মান নিৰ্ণয় কৰা হয়, এইখিনি আমি অলৰেডি কোৱেশ্চন নম্বৰ 2 শিকিছিলো। কি শিকিছিলো যে যদি আমাৰ a1 by a2 মনত ৰাখিবা, এইখিনি বহিত পেজ নম্বৰ 74 ত দিয়া আছে, a1 by a2 b1 by b2 আৰু c1 by c2 আমি যদি অনুপাতবোৰ ওলাও, তাত আমি তিনটা কেছ দেখিবলৈ পাম। প্ৰথম কেছ কি হয়, ইয়াত কেছ 1 ত কি আছিল যে এনেকুৱা হ'ব পাৰে যে a1 by a2 ≠ কি হয় b1 by b2, a1 by a2 আৰু b1 by b2 যি অনুপাত আছে এই দুটা সমান নহয়। যদি এই দুটা সমান হয় তেতিয়া আমি c1 by c2 লোৱাৰ কোনো প্ৰয়োজন নাই। আমি ইয়াতে কি কৰি ল'ব পাৰিম, ইয়াৰ পৰা আমি কি গম পাম যে এই সমীকৰণ দুজোৰে বুজোৱা যি সৰল ৰেখা আছে সেই ৰেখা দুটা কি কৰিব, এই সমীকৰণ এই a1 by a2 a1 b1 c1 আৰু a2 b2 c2 যি সমীকৰণৰ পৰা আহিলে সেই সমীকৰণ দুজোৰে কি কৰিব, এজোৰ সৰল ৰেখাক বুজাব। আৰু সেই ৰেখা কেইটাৰ কি কৰিব, ৰেখা কেইটাই এটা বিন্দুত কটাকটি কৰিব বা এটা বিন্দুত কাটিব। আমি যদি গ্ৰাফত লিখো তেন্তে এটা যদি ৰেখা হয় আৰু এইটো যদি আনটো ৰেখা হয়, এই ৰেখাটোৱে কি কৰিছে, এটা বিন্দুত কটাকটি কৰিছে। অৰ্থাৎ এইটোৰ পৰা আমি কি পাম, এটা বিন্দুত কটাকটি কৰিছে মানে কি পাম, এটা সমাধান পাম, অদ্বিতীয় সমাধান থাকিব, অদ্বিতীয় সমাধান। অদ্বিতীয় সমাধান মানে কেৱল মাত্ৰ এটাহে সমাধান থাকিব, যি বিন্দুটোত ইহঁতে ইন্টাৰসেক্ট কৰিছে বা কাটিছে, এইটো কটাকটি কৰিছে, সেই বিন্দুটোৱে হ'ব একমাত্ৰ সমাধান। কি সমাধান, যে সেই মানকেইটা যদি আমি দুইটা সমীকৰণত x আৰু y ঠাইত বহাই দিওঁ, সমীকৰণ দুজোৰৰ বাওঁপক্ষ সোঁপক্ষৰ লগত কি হ'ব, সদায় সমান হ'ব।
অর্থাৎ এইকেইটা কি হ'ব এটা সমাধান হ'ব যদি এতিয়া আমাৰ কোৱেশ্চনটোত কৈছে সংগত নে অসংগত যদি আমি এই ৰৈখিক সমীকৰণটোৰ সমাধান পাওঁ এই ৰৈখিক সমীকৰণটোৰ যদি আমি সমাধান বিচাৰি উলিয়াব পাৰো বা সমাধান যদি পাওঁ তেন্তে আমি তাক কি বুলি কম সংগত বুলি কম সংগত মানে হৈছে যে যেতিয়া আমি সমীকৰণটোৰ কি পাওঁ সমাধান পাওঁ হয় অদ্বিতীয় সমাধান থাকিব পাৰে বা অসীম সংখ্যক সমাধান থাকিব পাৰে যদি সমাধান থাকে তেন্তে তাক আমি এই সমীকৰণটোক কি বুলি কম সংগত বুলি কম সংগত মানে কনসিস্টেন্ট বুলি কোৱা হয় কনসিস্টেন্ট বুলি কোৱা হয় ইংৰাজীত আৰু যদি আমাৰ এইটো কেছ আহে কেছ নম্বৰ 2 সাপোজ কেছ নম্বৰ 2 কি আহিব যে a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 প্ৰত্যেকটো অনুপাতে কি হয় সমান হয় এনে ক্ষেত্ৰত ৰেখাকেইটা কি কৰিব এটাৰ ওপৰত আনটো লগ লগা হ'ব এটো ৰেখা দুটা কি হ'ব লগ লগা হ'ব মানে কি থাকিব অসীম সংখ্যক সমাধান থাকিব ইয়াত অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব আমাৰ প্ৰশ্নটোৰ সমাধান আছে নে यस এটাই আছে বা তাতকৈ বেছি আছে মুঠতে সমাধান আছে যদি সমাধান আছে তেন্তে কি হয় সংগত এই কেছ 1 আৰু কেছ 2 কাৰণে কি আহিব সংগত হ'ব সদায় কি আহিব সংগত বা কনসিস্টেন্ট বুলি কয় ইংৰাজীত কি বুলি কয় কনসিস্টেন্ট কেতিয়া হ'ব যদি হেতৰ হয় এটা অদ্বিতীয় সমাধান থাকিব নহলে অসীম সংখ্যক সমাধান থাকিব বা যদি a1/a2 not equal to b1/b2 হয় তেতিয়া সংগত হ'ব আমি ডাইৰেক্ট কৈ দিব পাৰিম আমি এই ৰেশিওটো লাইক কম্পেয়াৰ কৰি চালো যে a1/a2 আৰু b1/b2 লগত সমান নহয় তাৰ মানে সংগত মানে ইয়াত এটা সমাধান থাকিব যদি a1/a2 b1/b2 আৰু c1/c2 প্ৰত্যেকটো অনুপাতে সমান হয় তেতিয়া আমি গম পাও কি অসীম সংখ্যক সমাধান আছে আৰু এইটো কেছটো কি আহিব এইটো সংগত হ'ব কেতিয়া অসংগত হ'ব কেছ নম্বৰ 3 আহিব কি যে যদি a1/a2 আৰু b1/b2 সমান হৈছে কিন্তু c1/c2 সমান হোৱা নাই a1/a2 আৰু b1/b2 অনুপাত দুটা সমান হয় কিন্তু এই অনুপাতৰ লগত c1/c2 অনুপাত সমান নহয় এনে ক্ষেত্ৰত কি হ'ব ৰেখা দুটাৰ কি হ'ব সমান্তৰাল হ'ব আৰু এইখিনি আমি অলৰেডি কোৱেশ্চন নম্বৰ 2 ডিসকাস কৰিছো গতিকে তোমালোকে কোৱেশ্চন নম্বৰ 2 যদি এবাৰ ভিডিও চাই লোৱা তেতিয়ালে তোমালোকৰ এইখিনি আৰু বেছিকৈ ক্লিয়াৰ হ'ব ৰেখা দুটাৰ সমান্তৰাল হ'ব মানে কি বুজাইছে যে তাৰ এটা সমাধান নাই কোনো সমাধান নাই সেই যি দুটা আমাৰ সমীকৰণ দিয়া আছে সেই সমীকৰণ দুটাৰ কোনো কি নাই সমাধান নাই যদি সমাধান নাই তাৰ মানে আমাৰ এইটো কি হ'ব অসংগত সমাধান নাই মানে কি হ'ব অসংগত দেখি পাইছানে এইখিনি यस সমাধান যদি না থাকে তাৰ মানে আমি কি বুলি কম অসংগত বুলি কম গতিকে তোমালোকে এটা গম পাইছানে অসংগত ইনকনসিস্টেন্ট বুলি কোৱা হয় ইনকনসিস্টেন্ট মানে অসংগত মানে কি হয় যে এই যে দুজোৰ সমীকৰণ দিয়া আছে এজোৰ সমীকৰণ দিয়া আছে এই ৰৈখিক সমীকৰণযোৰ সংগত নে অসংগত আমি কাৰ পৰা নিৰ্ণয় কৰিব পাৰিম এই a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা কম্পেয়াৰ কৰি যদি এই সমীকৰণ দুজোৰৰ a1/a2 b1/b2 c1/c2 অনুপাতবোৰ ক্ৰমে কেছ 1 আৰু কেছ 2 মতে হয় তেতিয়ালে আমি সংগত বুলি কম যদি কেছ 3 আহে অৰ্থাৎ a1/a2 = b1/b2 হয় কিন্তু c1/c2 ইকুৱেল নহয় তেন্তে আমি তাক কেছ 3 যত ৰেখা দুডাল সমান্তৰাল হয় আৰু সমান্তৰাল ৰেখাই কেতিয়াও কি হয় কটাকটি নকৰে গতিকে যিমানটা বিন্দুত কটাকটি কৰিব তাৰ হিমানটা কি থাকে সমাধান থাকে ইয়াত এটা বিন্দুত মাত্ৰ কটাকটি কৰিছে মানে এটাই সমাধান আছে ওকে ইয়াত অসীম সংখ্যক সমাধান আছে মানে এটা ৰেখাৰ ওপৰতে আনটো ৰেখাটো কি হৈ গ'ল লগ লগা হৈ গ'ল মানে এটাৰ ওপৰতে আনটো আহি গ'ল অৰ্থাৎ প্ৰথম ৰেখাটোৰ প্ৰত্যেকটো বিন্দু কি আছে সেকেন্ড ৰেখাটোতো আছে অৰ্থাৎ প্ৰথম সমীকৰণৰ প্ৰত্যেকটো সমাধানে কি হয় দ্বিতীয় সমীকৰণটো কি হয় এটা সমাধান থাকিব আৰু এনে ক্ষেত্ৰত সেই ৰেখা দুটা সমীকৰণ দুটা কি হয় সমতুল্য হয় গতিকে এই কেছত কি থাকিব অসীম সংখ্যক সমাধান থাকিব বা এটাৰ ওপৰত আনটো মিলি যায় ওকে যদি সমান্তৰাল হয় কোনো সমাধান নাই মানে অসংগত গতিকে যদি এটা সমাধান আছে বা অসীম সংখ্যক সমাধান আছে তেতিয়াহলে সংগত হ'ব আৰু সংগত হ'বৰ কাৰণে কি হ'ব লাগিব এই দুটা কেছ আহিব লাগিব হয় a1/a2 not equal to b1/b2 হ'ব বা a1/a2 = b1/b2 = c1/c2 যদি এইখিনি ভিতৰত পৰে কেছ 1 কেছ 2 ভিতৰত পৰে তেন্তে জানিবা সংগত হ'ব আৰু যদি 3 নম্বৰ কেছত আহে তেতিয়া আমি কি লিখিম অসংগত এই কেইটাই আমি ইয়াতে কোৱেশ্চন নম্বৰ 3 কৰিব দিছে কি যে এই যে এজোৰ সমীকৰণ দিয়া আছে এই সমীকৰণযোৰ সংগত নে অসংগত অৰ্থাৎ এই সমীকৰণযোৰৰ আমি কোনো সমাধান পাম নে নাপাম তাক নিৰ্ণয় কৰিব লাগে
যদি সমাধান আছে তেন্তে সংগত, যদি সমাধান নাই তেন্তে অসংগত। বুজি পোৱা হৈছে নে এইখিনি কথা? মই এইখিনি কথাটো আকৌ এবাৰ ৰিপিট কৰি দিছো কি যে এযোৰ ৰৈখিক সমীকৰণ সংগত হ'ব যদি সেই ৰৈখিক সমীকৰণযোৰৰ সমাধান থাকে। এটা সমাধান থাকে বুলি ক'লে তাত আমি দুটা কেছ পাইছো, হয় এটাই সমাধান থাকিব যিটো অদ্বিতীয় হ'ব, অদ্বিতীয় মানে অনলি ওয়ান সিঙ্গল সলিউশন। ওকে, মাত্ৰ ৰেখা দুটাই কি কৰিব এটা বিন্দুত কটাকটি কৰিব, তেতিয়া আমি অদ্বিতীয় সমাধান পাম, মানে সেই সমাধানৰ বাহিৰে আন কোনো সমাধান নাই। গতিকে সেইটো হল এটা কেছ। আৰু এটা হল যে অসীম সংখ্যক সমাধান থাকিব য'ত ৰেখা দুটাৰ কি হ'ব এটাৰ ওপৰত আনটো থাকিব, লগ লগা হ'ব, তেনে ক্ষেত্ৰত কি হ'ব অসীম সংখ্যক সমাধান থাকিব। এতিয়া যদি সমাধান থাকে, সমাধান এটাই হোক বা এটাতকৈ বেছিও হোক, তেন্তে আমি কি বুলি কম সংগত বুলি কম। ৰৈখিক সমীকৰণযোৰক আমি কি বুলি কম সংগত বুলি কম। যদি ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই, সমাধান নাই মানে সেই ৰেখা দুটা কি হ'ব সদায় সমান্তৰাল হ'ব। যি ৰৈখিক সমীকৰণযোৰ আছিলে সেই ৰৈখিক সমীকৰণযোৰক যদি আমি লেখত বহুৱাম আৰু বহুৱাৰ ফলত যে আমি যি সৰল ৰেখা দুডাল পাম, সেই সৰল ৰেখা দুটা কি হ'ব সমান্তৰাল হ'ব। সমান্তৰাল হ'ব মানে সেই ৰেখা দুটাই কেতিয়াও লগ নালাগিব, মানে এটা বিন্দুত কটাকটি নকৰিব। যদি এটা বিন্দুটো কটাকটি নকৰে তাৰ মানে সিহঁতৰ কোনো সমাধান নাই। যদি ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই তাৰ মানে আমি তাক কি বুলি কম অসংগত বা ইংৰাজীত ইনকনসিস্টেন্ট বুলি কোৱা হয়। বুজি পাইছা নে এইখিনি কথা? যদি এইখিনি কথা বুজি পাইছা তেন্তে এইখিনি কুৱেশ্যন একদম ইজিলি ওলাব পাৰিবা তোমালোকে। কি ওলাব লাগিব? মাত্ৰ আমি a1/a2 b1/b2 c1/c2 অনুপাত কেইটা উলিয়াই মাত্ৰ কম্পেয়াৰ কৰিম। কি কম্পেয়াৰ কৰিম? যে a1/a2 আৰু b1/b2 ইকুৱেল হয় নেকি? যদি ইকুৱেল হয় তেতিয়া আমি c1/c2 ৰো কম্পেয়াৰ কৰি চাম। কি পাব পাৰো? হয় c1/c2 ইকুৱেল হ'ব পাৰে, অৰ্থাৎ তিনিটাই ৰেশিও কি হয় বা অনুপাত কি হয় সমান হ'ব। যদি তেনেকুৱা হয় তাৰ মানে এইটো অসীম সংখ্যক সমাধান আছে বা সংগত হ'ব। বা a1/a2 নট ইকুৱেল টু b1/b2, a1/a2 অনুপাতটো b1/b2 লগত সমান নহয়। সমান নহয় মানে এটা বিন্দুত কটাকটি কৰে বা এটা অদ্বিতীয় সমাধান থাকে। এটা অদ্বিতীয় সমাধান থকাই মানে হৈছে এইটো সংগত ৰৈখিক সমীকৰণৰ যোগ। আৰু যদি সমান্তৰাল পাওঁ অৰ্থাৎ a1/a2 অনুপাতটো b1/b2 অনুপাতৰ লগত সমান হৈছে, যেনে কেছ নম্বৰ 3 a1/a2 লালো আৰু b1/b2 লালো, এই দুটা অনুপাত কি পালো সমান সমান পালো। কিন্তু যেতিয়া আমি c1/c2 ওলাইছো, c1/c2 ৰ অনুপাতটো কি হ'ল এই b1/b2 বা a1/a2 লগত সমান হোৱা নাই। এনে ক্ষেত্ৰত কি হ'ব এই ৰৈখিক সমীকৰণযোৰৰ যি দুটা সৰল ৰেখা পাম আমি লেখত বহুৱালে, সেই ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব, মানে সেই ৰেখা দুটাই কেতিয়াও কটাকটি নকৰে। যদি ৰেখা দুটাই কটাকটি নকৰে তাৰ মানে সেই ৰেখা দুডালৰ কোনো সমাধান নাই। ওকে, ৰেখা দুডালৰ সমাধান নাই মানে বুজাইছে যে এই ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই, অৰ্থাৎ এনেকুৱা x আৰু y ৰ মান নাপাও যি মানে দুইটাই সমীকৰণক সিদ্ধ কৰে। বুজি পাইছানে কথাবোৰ? সমাধান আছে মানে কি বুজাইছে? ইয়াত জানি কৈছো যে সমাধান অদ্বিতীয় সমাধান আছে, মানে এই যে এটা বিন্দু ছেদ কৰিছে এই বিন্দুটো কি পাম? আমি এটা x ৰ মান পাম আৰু এটা y ৰ মান পাম। আৰু এই x আৰু y ৰ মান যদি আমি দুইটা সমীকৰণতে বহাই দিও তেন্তে দুইটা সমীকৰণৰে বাম পক্ষ আৰু সোঁ পক্ষ কি হ'ব সদায় সমান সমান হ'ব। তেতিয়া এই x আৰু y ৰ মানৰ কাৰণে, গতিকে সেইকাৰণে আমি এই x y যি মানৰ কাৰণে এই দুইটা সমীকৰণে কি হয় সিদ্ধ হয়। সিদ্ধ হয় মানে যে x আৰু y ৰ মানবোৰ যদি আমি সমীকৰণ দুযোৰৰ বাও পক্ষত বহাই দিও, বাও পক্ষৰ মানটো সদায় ইকুৱেল টু কি হ'ব 0 লগত সমান হ'ব, কাৰণ আমাৰ ইয়াত ৰাইট হেণ্ড সাইডত কি আছে 0 আছে। গতিকে যদি ইকুৱেল টু 0 হৈছে তাৰ মানে এইটো সলিউশন পাইছো। 3 নম্বৰ কেছত কি আছিল? সমান্তৰাল হয়, কোনো সমাধান নাই। সমাধান নাই মানে কি? ৰেখা এডাল প্ৰত্যেকটো ৰেখাৰে কিন্তু কি আছে একোটা সমাধান আছে, উমৈহতীয়া সমাধান নাই। উমৈহতীয়া সমাধান মানে দুইটা ৰেখাৰে কোনো সাধাৰণ সমাধান নাই, অৰ্থাৎ এনেকুৱা এটা x আৰু y ৰ মান নাই যি মানে দুইটা সমীকৰণে x আৰু y ৰ ঠাইত বহাই দিলে দুইফালে বাও পক্ষ আৰু সোঁ পক্ষ সমান সমান হয়। সমাধানটো আছে, পাৰ্টিকুলাৰ সমীকৰণটোৰ কাৰণে আছে। প্ৰত্যেকটো সমীকৰণৰে কি হয় অসীম সংখ্যক সমাধান থাকে। ইয়াত আমি কি কৰি আছো? ৰৈখিক সমীকৰণৰ জোৰৰ বিষয়ে পঢ়ি আছো। ৰৈখিক সমীকৰণৰ জোৰ মানে হৈছে দুইটা ৰেখা দুইটা সমীকৰণৰ বিষয়ে আমি ইয়াত পঢ়ি আছো। এই দুইটা ৰৈখিক সমীকৰণৰ এটা সমাধান থকা মানে কি বুজায়? x আৰু y ৰ মান বুজায়। যি x আৰু y ৰ মান দুইটা সমীকৰণতে যদি বহাও তেন্তে দুই পক্ষ সমীকৰণতে কি হ'ব বাও পক্ষ সোঁ পক্ষৰ লগত কি হ'ব সমান হ'ব। কথাটো বুজি পাইছানে? ইয়াত সমান্তৰাল বুলি কৈছে আৰু কোনো সমাধান নাই বুলি কৈছে, মানে x আৰু y ৰ এনেকুৱা মান নাথাকিব যি মানে দুইটাই সমীকৰণতে যদি আমি বহাও তেন্তে বাও পক্ষ আৰু সোঁ পক্ষ সমান নহয়। হ'বনে?
আৰু ইয়াত আমাৰ কি আছে অসীম সংখ্যক সমাধান আছে তাৰমানে এনেকুৱা x আৰু y অসীম সংখ্যক মান বা সমাধান পাম যাৰ মানে দুইটা সমীকৰণেই স্যাটিসফাই কৰে আৰু ইয়াত এটা বিন্দুত কটাকটি কৰে মানে এটা সমাধান পাম মানে হৈছে দুইটা সমীকৰণৰ সিদ্ধ কৰিব পৰা মাত্ৰ এটাহে এনেকুৱা সমাধান থাকিব মানে x আৰু y মাত্ৰ এনেকুৱা এটাহে মান থাকিব যি মানে দুইটা সমীকৰণতে কি কৰিব স্যাটিসফাই হ'ব ওকে কথাখিনিৰ মূল বিষয় এখানে আসলে এখানে চাই কিনে আমি কোশ্চেন নম্বৰ 3 আলোচনা কোশ্চেন নম্বৰ 3 আমি এটা সলভ কৰিম ওকে তো এইখিনি কোশ্চেনত আমাৰ যেহেতু a1 b1 c1 আমাৰ দৰকাৰ হৈছে গতি এই সমীকৰণ কেইটাক আমি কি কৰিব লাগিব আগতে স্ট্যান্ডার্ড ফর্মত আনি ল'ব লাগিব ওকে এই সমীকৰণ কেইটাক আমি কি কৰিম স্ট্যান্ডার্ড ফর্ম বা স্ট্যান্ডার্ড ফর্ম মানে আছে আদর্শ রূপত আনিব লাগিব আদর্শ রূপ বুলি কলে কি বুঝায় ax plus by plus c equal to 0 এই রূপত আনিব লাগিব আমাৰ ইয়াত সোঁফালে সংখ্যা আছে তাক আমি বাওঁফাললৈ আনি equal to 0 বনাব লাগিব ইয়াৰ কোনো এটা সমীকৰণতে সোঁফালে 0 নাই তাক আমি সোঁফালে 0 বনাব লাগিব গতিকে কোশ্চেন নম্বৰ 1 ৰ সলিউশন কি আহিব দিয়া আছে আমাৰ সমীকৰণ দুটা কি কি দিয়া আছে চোৱা রৈখিক সমীকরণ জোড় রৈখিক সমীকরণ জোড় কি দিয়া আছে 3x + 2y 3x + 2y = কিমান দিয়া আছে 5 দিয়া আছে 3x + 2y = 5 এটো স্ট্যান্ডার্ড ফর্মত আছে নে বা আদর্শ রূপত আছে নে নাই আদর্শ রূপত থাকিবলৈ হলে সোঁফালে কিমান হ'ব লাগিব 0 কিন্তু ইয়াত সোঁফালে কি আছে 5 গতিকে এই 5 টোক আমি বাওঁফালে লৈ আনিম ইয়াক আমি কি লিখিব পাৰো 3x + 2y এই +5 টো বাওঁফালে আহিলে কি হৈ যাব -5 = কি হৈ যাব 0 দিয়ে এটা এটা সমীকৰণ হল আমাৰ সমীকৰণ 1 আৰু সমীকরণ 2 নম্বরটো কি দিয়া আছে 2x + 3y 2x + 3y = 7 এটো আদর্শ রূপত আছে নে সোঁফালে 0 আছে নে নাই গতি আদর্শ রূপত আনি লম 2x + 3y - 7 = 0 এই সমীকৰণটো আমি কি বুলি ধৰিছো 2 নম্বৰ সমীকৰণ এই সমীকৰণ দুটাক আমি এটা কি কৰিলো আদৰ্শ ৰূপত আনি ললো আদৰ্শ ৰূপত আনি লোৱাৰ পিছত ইয়াত a1 a2 কি কোৰ আহিলে a1 a2 আহিব যেতিয়া এই সমীকৰণ কেইটা কি কৰিম a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 এই সমীকৰণ দুটাৰ লগত তুলনা কৰিম এতিয়া ইয়াত কি কৰিম তোমালোকে ইয়াত ডাইৰেক্ট লিখিব পাৰা a1 = b1 b1 = b1 কিন্তু আমি এই কথাটো যদি লিখি দিও তোমালোকে বুজিবলৈ সুবিধা হ'ব আৰু এটো আমাৰ দৰকাৰ এতিয়া সমীকৰণ 1 এই যে দুটা আমি সমীকৰণ পাইছো সমীকৰণ 1 আৰু 2 a1x + b1y ইয়াত ক্ৰমে এটা লাগিব ক্ৰমে শব্দটো লাগিব সমীকরণ 1 প্রথমে আছে মানে প্রথম সমীকরণটো আমি a1x + b1y + c1 = 0 আৰু 2 নম্বৰ সমীকৰণক আমি কি কৰিম a2x + b2y + c2 = 0 সমীকৰণ দুটাৰ লগত তুলনা কৰিম সমীকৰণৰ লগত তুলনা কৰি পাও কি পাও এই সমীকৰণটো যদি আমি ইয়াৰ লগত তুলনা কৰো তেন্তে ইয়াত x ৰ লগত কিমান আছে 3 ইয়াত x ৰ লগত কি আছে a1 মানে a1 মানে কি হ'ব 3 প্ৰথম সমীকৰণত a1 ৰ মান হৈছে x ৰ হহক তো ইয়াত কি পাম a1 = কিমান পাম 3 কমা b1 = কিমান হ'ব b1 মানে হৈছে y ৰ হহক কিমান 2 আৰু c1 মানে হৈছে কিমান ধ্ৰুবক পদ কিমান -5 এখিনি আমি কোশ্চেন নম্বৰ 2 কৰি আইছো গতিকে আশা কৰিছো তোমালোকে নিশ্চয় এখিনি বুজি পাইছা a2 মানে হৈছে 2 নম্বৰ সমীকৰণ যেতিয়া আমি এই সমীকৰণটোৰ লগত কম্পেয়াৰ কৰো ইয়াত x ৰ হওক কিমান a2 ইয়াত x ৰ হওক কিমান 2 গতিকে a2 মানে কিমান আহিব 2 কমা b2 আহিব b2 মানে কিমান আহিব সমীকৰণ 2 y ৰ হওক কিমান 3 আৰু c2 মানে হৈছে সমীকৰণ 2 ধ্ৰুবক পদ কিমান -7 ওকে কি দেখি পোৱা হৈছে নে yes এতিয়া a1/a2 = ওলাই লম a1/a2 মানে a1 মানে কিমান আছে a1 মানে 3
বাই a2 a2 মানে কিমান 2 3/2 পালো b1 বাই b2 লাইলো b1 বাই b2 b1 মানে কিমান 2 b2 মানে কিমান 3 a1 আৰু a1 বাই a2 b1 বাই b2 ইকুয়াল হৈছে নেকি ইয়াত 3/2 আছে ইয়াত 2/3 আছে একেনে বেলেগ বেলেগ 3/2 আৰু 2/3 একেনে 3/2 আৰু 2/3 একে হয় জানো নহয় ইয়াত মানখিনি উপরে উপরে সমান হ'ব লাগিব তলে তলে সমান হ'ব লাগিব এইখিনি ইকুয়াল নহয় ইকুয়াল নহয় গতি আমি কি পালো a1 বাই a2 b1 বাই b2 সমান হল গতি ইয়াত আমি লিখিম কি লিখিম ইয়াৰ তলত তোমালোকে লিখিবা এইখিনি দেখা গ'ল যে a1 by a2 not equal to b1 by b2 অর্থাৎ এই যে রৈখিক সমীকরণ আছে এই রৈখিক সমীকরণজোৰৰ a1 by a2 not equal to b1 by b2 মানে কি বুঝায় যে ইহঁতৰ এটা অদ্বিতীয় সমাধান আছে অর্থাৎ রৈখিক সমীকরণজোৰৰ এটা কেইটা থাকিব এটা অদ্বিতীয় সমাধান আছে এটা সমাধান আছে সমাধান থাকা মানে হৈছে সংগত গতিকে প্রদত্ত রৈখিক সমীকরণজোৰ সংগত এটো হৈছে आंसर এই যে প্রথম কোশ্চেন আছে এটো সংগত নে অসংগত আমি নিৰ্ণয় কৰিলো কি হ'ব সংগত হ'ব কিয় সংগত হ'ব কাৰণ a1 by a2 not equal to b1 by b2 a1 by a2 b1 by b2 লগত সমান হোৱা নাই যদি সমান হোৱা নাই তাৰ মানে বুজাইছে যে ৰৈখিক সমীকৰণজোৰৰ কি আছে এটা অদ্বিতীয় সমাধান আছে আৰু সমাধান থকাই মানে হৈছে সেই সমীকৰণজোৰ কি হয় সংগত হয় যিখিনি আমি অলৰেডি আলোচনা কৰিছিলো এতিয়া এই কোশ্চেনটো আমি তা তোমালোকে নোট কৰি লবা এখিনি নোট কৰি লোৱাৰ পিছত এতিয়া আমি নেক্সট কোশ্চেন নম্বৰ 2 কৰিম এখিনি নোট কৰি লবা বুজি পাইছানে এই সমীকৰণবোৰ যি দিয়া আছে এই সমীকৰণজোৰক আমি প্ৰথমতে কি কৰিলো আদৰ্শ ৰূপত আনিলো আদৰ্শ ৰূপত আনা মানে হৈছে যে এটা রৈখিক সমীকৰণৰ আদৰ্শ ৰূপ হৈছে ax + by + c = 0 সোঁফালে সদায় কি হ'ব লাগে 0 হ'ব লাগে এটা আমি 0 লৈ আগত আনি ললো বাওঁফালে আমি সোঁফালৰ যি ধ্ৰুৱক পদ আছিল আমি তাক বাওঁফালে আনিলো আৰু = 0 বনাই ললো বনাই লোৱাৰ পিছত এইখিনি আদৰ্শ ৰূপত আহিলে আদৰ্শ ৰূপত অহাৰ পিছত a1 by a2 আৰু b1 by b2 এইখিনি মান পাবৰ কাৰণে আমি কি কৰিলো ইয়াত এই সমীকৰণ দুটা আমি ক্ৰমে a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 এই সমীকৰণ দুটাৰ লগত কি কৰিলো তুলনা কৰিলো এই সমীকৰণৰ লগত যেতিয়া তুলনা কৰিম তেন্তে প্ৰথম সমীকৰণত আমাৰ x ৰ হক কিমান আছে 3 আৰু ইয়াত x ৰ হক কিমান আছে a1 গতিকে এই সমীকৰণ দুটা যদি সমান হয় তেতিয়ালে a1 ৰ মান কি বুজাব 3 বুজাব আৰু y ৰ হক কিমান হয় b1 আৰু ইয়াত y ৰ হক কিমান আছে 2 অৰ্থাৎ এই দুটা যদি সমান হয় তেন্তে b1 ৰ মান কি হ'ব লাগিব 2 আৰু ইয়াত ধ্ৰুৱক পদ আছে c1 ইয়াত আছে ধ্ৰুৱক পদ -5 গতিকে c1 ৰ ভ্যালুটো আমাৰ আহিব -5 আৰু = 0 দুইফালে আছে গতিকে এইখিনি আমাৰ সমান বুলি ধৰি লব পাৰো আৰু যদি এইখিনি সমান হয় ইয়াৰ লগত তেতে a1 by a2 b1 c1 ৰ মানখিনি আমি এইখিনি পালো এইখিনি পোৱাৰ পিছত আমি এইদৰে কম্পেয়াৰ কৰিলো a1 by a2 = b1 by b2 ভ্যালু ওলাই দেখিলো যে a1 by a2 b1 by b2 লগত সমান নহয় যদি সমান নহয় তেন্তে আমি c1 by c2 ৰ মান ওলোৱাৰ কোনো প্ৰয়োজন নাই গতিকে a1 by a2 আৰু b1 by b2 সমান নোহোৱাৰ ফলতে আমি গম পালো যে এই ৰৈখিক সমীকৰণজোৰ কি হ'ব এটা অদ্বিতীয় সমাধান থাকিব আৰু যেহেতু এটা সমাধান আছে গতিকে সমাধান থাকিলে আমি এই ৰৈখিক সমীকৰণজোৰক কি বুলি কম সংগত বুলি কম আৰু অসংগত কেতিয়া হ'ব যদি কোনো সমাধান নাথাকে তেতিয়ালে হেতুক অসংগত বুলি কম আৰু অসংগত হোৱাৰ কাৰণে কন্ডিশনবোৰ কি আছিল আমাৰ তিনটা কন্ডিশন আছিল a1 by a2 not equal to কি আহিব not equal to b1 by b2 a1 by a2 equal to b1 by b2 equal to c1 by c2 এই দুটা যদি থাকে তেতিয়ালে কি আহিব সংগত এখিনি তোমালোকে মনত ৰাখিব লাগিব ওকে আৰু যদি a1 by a2 equal to b1 by b2 not equal to c1 by c2 তেন্তে ইয়াক আমি কি বুলি কম অসংগত
গতিকে কেতিয়া অসংগত আহিব যদি এইটো হয় আৰু যদি এইকেইটা দুটাৰ পৰা যিকোনো এটা আহে তেন্তে এইটোকে আমি কি বুলি কওঁ সংগত বুলি কম এইখিনি ইয়াত আমি লিখি ৰাখিছো কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 কি আছে এইখিনি নোট কৰি লব কুৱেশ্যন নম্বৰ আমি 2 গৈ আছো কুৱেশ্যন নম্বৰ 2 কি দি আছে সমীকৰণবোৰ আমি লিখি লওঁ বাকিখিনি একেটাই হ'ব কুৱেশ্যন নম্বৰ 2 কি দি আছে কুৱেশ্যন নম্বৰ কি দি আছে 2x 3y 8 2x 3y 8 বা তাক আমি লিখিব পাৰো 2x 3y 8 টো এফালে আহিলে কি যাব -8 কি হ'ব 0 যাক আমি সমীকৰণ 1 লিখিম আৰু কুৱেশ্যন নম্বৰ ইকুৱেশ্যন 2 কি দি আছে ইকুৱেশ্যন 2 দি আছে 4x 6y 4x 6y কি দি আছে 9 বা 4x 6y -9 কি হ'ব 0 এইটো সমীকৰণ কি আহিব 2 এটা সমীকৰণ 1 আৰু সমীকৰণ 2 ক্ৰমে এই সমীকৰণ দুটাৰ লগত তুলনা কৰি পাওঁ কি পাওঁ a1 a2 ভ্যালু বিলাক আমি লিখি লম কি কি ভ্যালু খিনি পাওঁ আমি এখিনি লিখি লম ওকে a1 মানে কিমান হ'ব প্ৰথম সমীকৰণত থকা x ৰ হওক 2 b1 মানে হৈছে প্ৰথম সমীকৰণত থকা y ৰ হওক -3 c1 মানে হৈছে প্ৰথম সমীকৰণৰ ধ্ৰুবক পদ -8 ঠিক তেনেকৈ a2 মানে হৈছে দ্বিতীয় সমীকৰণত x ৰ হওক 4 b2 মানে হৈছে y হওক দ্বিতীয় সমীকৰণত y ৰ হওক b2 -6 c2 মানে হৈছে -9 এতিয়া a1 বাই a2 ওলাম a1 বাই a2 কিমান হ'ব 2 বাই 4 1 বাই 2 b1 বাই b2 মানে কিমান হ'ব -3 বাই -6 1 বাই 2 আৰু c1 by c2 equal কিমান পালো -8 by -9 equal to 8 by 9 ওকে এইখিনি লিখি পাইছেনে এইখিনি yes ইয়াত আমাৰ a1 by a2 ওলালো a1 মানে কিমান 2 আছে a2 মানে কিমান আছে 4 ওকে এইখিনি মই অলপ সাইডত লিখি দিও তেতিয়া তোমালোকৰ বুজিবলৈ সুবিধা হ'ব Yeah. a1 by a2 equal to কিমান হ'ব 2 by 4 2 by 4 মানে 2 ৰে 2 ক্যান্সেল কৰিলে 1 টাইম গল 2 ৰে 4 2 টাইম গল মানে 1 by 2 পালো দেন b1 by b2 মানে কিমান হ'ব -3 by -6 মাইনাস মাইনাস ক্যান্সেল যাবগে মাইনাস মাইনাস ক্যান্সেল 3 ৰে 1 বাৰ গল 6 অফ 2 টাইম গল মানে কিমান পালো 1 by 2 পালো আৰু c1 by c2 মানটো আমি কিমান পালো -8 by -9 মাইনাস মাইনাস ক্যান্সেল গল ইকুয়াল টু কি পালো 8 by 9 এটা ইয়াত কি দেখিলো a1 by a2 1 by 2 b1 by b2 1 by 2 কিন্তু c1 by c2 কি হয় 8 by 9 a1 by a2 আৰু b1 by b2 কি হয় সমান সমান হয় মানে 1 by 2 1 by 2 কোনটো কন্ডিশনত আহিছে এইটো 3 নম্বৰ কেছত আহিছে কি a1 by a2 ইকুয়াল টু b1 by b2 হয় কিন্তু c1 by c2 ইকুয়াল নহয় অৰ্থাৎ কি হ'ব অসংগত হ'ব অসংগত মানে কি হ'ব এখিনি কি বুজায় সমান্তৰাল দেখা গ'ল যে a1 by b2 ইয়াত কি পাইছে আমি এটো লিখি দিব লাগিব ইয়াতে দেখা গ'ল যে a1 by a2 equal to কি হয় b1 by b2 not equal to c1 by c2 অর্থাৎ রৈখিক সমীকরণজোৰৰ কোনো সমাধান নাই গতিকে প্ৰদত্ত রৈখিক সমীকৰণজোৰ কি হ'ব অসংগত কারণ এটুত কি হয় অসংগত হয় যদি নিশ্চয় বুঝি পাইছে এখিনি আমি কি চেক কৰিব লাগিব মাত্ৰ এই তিনটা কন্ডিশনৰ পৰা কোন কন্ডিশনটো আহি আছে এটো চেক কৰিব লাগিব ইয়াতে a1 by a2 আৰু b1 by b2 ইকুৱেল হৈ গ'ল আৰু কিন্তু c1 by c2 ইকুৱেল নহল যদি এই কন্ডিশনটো আহিছে এই কন্ডিশনৰ কাৰণে কি হয় অসংগত হয় কিন্তু অসংগত হয় যদি তোমালোকে কিয় হয় এটো লিখি লবা কাৰণ রৈখিক সমীকৰণ জোৰ কি নাথাকে কোনো সমাধান নাথাকে কিয় সমাধান নাথাকে কাৰণ এই সমীকৰণ জোৰে যি ৰেখা দুটা বুজাব সেই ৰেখা দুটা কি হ'ব সমান্তৰাল ৰেখা হ'ব সমান্তৰাল ৰেখাই কোনো বিন্দুত ছেদ নকৰে গতিকে হেতৰ কোনো সমাধান নাথাকে গতিকে আশা কৰিছো কোৱেশ্চন নম্বৰ 2 তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ আমি 3 কৰিব গৈ আছো কোৱেশ্চন নম্বৰ 3 কি দি আছে কোৱেশ্চন নম্বৰ 3 আমাৰ কি দি আছে এখিনি লিখি লম কোৱেশ্চন নম্বৰ 3 ওকে
কুৱেশ্যন নম্বৰ 3 কি দি আছে 3/2x 3/2x plus 5/3y 5/3y equal to 7 দিয়া আছে আমি ইয়াত কি কৰিব পাৰো 3/2x plus 5/3 5/3y minus 7 equal to 0 এইখিনিক আমি কি কৰিব পাৰো এইখিনি আমি সাধাৰণ সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰো কিন্তু এইখিনি ম্যান্ডেটৰি নহয় তোমালোকে যদি ইয়াত 6 ইনটু কৰি দিয়া তেতিয়ালে ইয়াত 6 ইনটু কৰিব লাগিব প্ৰত্যেকটো টাৰ্মত 6 ইনটু কৰিব লাগিব সো ইয়াত 3 আছিল যদি তোমালোকে বিচৰা এটো কি দিয়া আছে 3/2x plus 5/3y equal to 7 দিয়া আছে ইয়াত 3 আছে আৰু ইয়াত 2 আছে এই দুটা লগাও কিমান হয় 2 into 3 পূৰণ কৰিলে কিমান পাম 6 গতিকে প্ৰতিটো পদলৈ তোমালোকে 6 পূৰণ কৰি দিয়া ইয়াৰ লগতো 6 পূৰণ কৰি দিয়া ইয়াৰ লগতো 6 পূৰণ কৰি দিয়া আৰু ইয়াৰ লগতো 6 পূৰণ কৰি দিয়া ইয়াৰ লগত 6 পূৰণ কৰিলে কিমান পাম 3 পাম 3 ৰে 6 ক 2 টাইম যাব ইয়াত 3 3 যা কি আহিব 9x আহিব প্লাস 10y equal to 42 আহিব তাৰমানে 9x plus 10y minus 42 equal to 0 এই দৰে তোমালোকে লিখি লব পাৰা যদি বিচৰা এখিনি তোমালোকে 2 into 3 কৰি লব লাগিব 2 আৰু 3 কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰি 6 পাম সেই 6 টো প্ৰত্যেকটো পদৰ লগত পূৰণ কৰি ইয়াৰ লগত প্ৰত্যেকটো পদৰ লগত পূৰণ কৰিব লাগিব আৰু যদি তোমালোকে এইখিনি কৰিব নিবিচাৰা তেন্তে এই দৰে ৰাখিলেও কোনো ভুল নহয় 3/2 আছিল আমি ইয়াত 3/2 লিখি ললো ওকে কোনো ভুল নহয় নেক্সট কি আছে 9x 9x minus 10y equal to 14 দিয়া আছে বা 9x minus 10y minus 14 equal to 0 এইটো সমীকৰণ হল 2 আৰু এই সমীকৰণটো হল আমাৰ 1 এই সমীকৰণ 1 আৰু 2 ক আমি এখিনি লগত তুলনা কৰিলো তুলনা কৰি আমি কি পালো এখিনি মানটো আমি ইয়াতে লিখি লওঁ এতিয়া a1 equal to a1 মানে কিমান x ৰ হহক প্ৰথম সমীকৰণত x ৰ হহক 3/2 ওকে b1 মানে কিমান পালো b1 মানে আমি পাইছো 5/3 ওকে আৰু c1 মানে পাম -7 a2 মানে কিমান পাম a2 মানে পাম আমি 9 b2 মানে কিমান হ'ব b2 মানে হ'ব -10 এই সিম্বলটো লব লাগিব সাইন লব লাগিব মাইনাস হলে মাইনাসটো লিখিব লাগিব আৰু c2 মানে কিমান হ'ব c2 মানে হ'ব -14 এতিয়া a1 by a2 লাম a1 by a2 equal to a1 মানে কি আছিল 3/2 নিজে এটা ফ্র্যাকশন ডিভাইডেড বাই কি আহিব 9 ইজ ইকুয়াল টু কিমান আহিব 3/2 উপৰৰ ফ্র্যাকশনটো লিখি লম 9 ৰ তলত কি আছে একো নাই মানে 1 আছে এই ডিভাইডটো কি হৈ যাব ইনটু হৈ যাব ইনটু হৈ গলে কি হৈ যাব এই 9 টো উল্টা হৈ যাব ইয়াৰ প্ৰতিক্ৰম হৈ যাব 1/9 নিশ্চয় এখিনি তোমালোকে হৰু প্ৰায় শিকাইছা এটা এটো ক্যান্সেল কৰিলে আমি কিমান পাম 3 পাম এটো 1 গল 1 বাই কিমান পালো 6 পালো দেখি পোৱা গৈছে এখিনি 1/6 ওকে এখিনি 1/6 পালো দেন a1 by a2 আমি 1/6 পালো b1 by b2 লালো তুমি সাগে দেখি পোৱা নাই ওকে b1 by b2 লাম b1 by b2 কিমান হ'ব b1 মানে কিমান আছিল b1 মানে আছিল 5/3 5/3 5/3 divided by 5/3 divided by b2 b2 মানে কিমান -10 তো 5/3 question number 3 না জানো yes -10 into হৈ যাব কিমান -1/10 5 এর আমি যদি ক্যান্সেল কৰো কিমান পাম 2 টাইম পাম তাহলে মাইনাস কি আহিব 1/6 -1/6
ইয়াত কিন্তু কত নেগেটিভ আছিল নে নাছিল এটা আমি যদি কম্পেয়ার কৰি চাও তেন্তে আমি ইয়াত কি পাইছো a1/a2 1/6 পালো b1/b2 কি পালো -1/6 1/6 to -1/6 এর হইতে সমান নহয় গতিকে a1/a2 কি হল নট ইকুয়াল টু b1/b2 হল ইয়াতে আমি কি পালো a1/a2 নট ইকুয়াল টু b1/b2 অর্থাৎ রৈখিক সমীকরণ যুগল এটা অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান আছে গতিকে পদার্থ রৈখিক সমীকরণ জোর কি হব সংগত হব ইমানখিনি এইখিনি নিশ্চয় বুজি পাইছা আমি এইখিনি হৰল কৰি ললে কি হলে হয় 6 এর যদি পূরণ কৰি ললে হয় যিনি নরমালত আহিলে হয় ওকে কিন্তু আমাৰ এইখিনি কৰাৰ কোনো প্ৰয়োজন নাই ইদৰে আমি কৰিব পাৰো কাৰণ a1 a2 বিলাক কি হয় বাস্তৱ সংখ্যা হয় কোনো প্ৰয়োজন নাই 3/2 ডিভাইডেড বাই 9 এটা ফ্ৰেকশনের আন এটা ফ্ৰেকশনেৰে হৰণ কৰিলে কি কৰা হয় আসলতে আমি এই সেকেন্ড ফ্ৰেকশনটোৰে আমি কি কৰো প্ৰতিক্ৰমেৰে পূৰণ কৰি দিও এই ডিভাইডটো আমি পূৰণ চিন দিব লাগিব আৰু 9 যদি আছে 9 এর উল্টা কৰি দিব লাগিব 1/9 যদি ইয়াত 2/3 থাকিলে তেন 3/2 হৈ গল এখিনি পূৰণ কৰা তোমালোকে দেখি পাই হৰু প্ৰায় কৰি আছে a/b ডিভাইডেড বাই যদি c/d থাকে তেন্তে তাক আমি কি লিখিব পাৰো a/b ওপৰৰ ফ্ৰেকশনটো আগত লিখি লম এই ডিভাইড চিনটো আমি কি কৰি দিম পূৰণ কৰি দিলে তলত যি আছে ভগ্নাংশ উল্টা হৈ যাব এটো d টো তলত আসলে এটো ওপৰত যাবগে আৰু ওপৰত c টো তলত আহি যাব এটো d/c আহি যাব এইখিনি তোমালোকে হৰু প্ৰায় নিশ্চয় শিকিছা বাৰু এইখিনি জানা বুলি মই এইখিনি ধৰি লৈছো ওকে এইটো আসলে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টো আমাৰ কি হল সংগত হল নেক্সট কোৱেশ্চন নম্বৰ 4 আছে কোৱেশ্চন নম্বৰ 4 ত কি দি আছে আমি কি চাও লিখাখিনি তোমালোকে নোট কৰি লবা মই এইখিনি মুছি দি আছো কোৱেশ্চন নম্বৰ 4 ত কি দি আছে কোৱেশ্চন নম্বৰ 4 ত দি আছে 5x minus 3y is equal to 11 that means আমি ইয়াত লিখিব পাৰো 5x minus 3y minus 11 equal to 0 যাক আমি সমীকরণ 1 বুলি কম আৰু minus 10x plus 6y equal to 22 বা minus 10x plus 6y minus 22 equal to 0 যাক আমি সমীকরণ 2 বুলি কম এই সমীকরণ 1 আৰু সমীকরণ 2 যদি আমি আকৌ এই সমীকরণ দুটাৰ লগত কম্পেয়াৰ কৰো বা তুলনা কৰো তেন্তে আমি কি পাম a1/a2 আৰু b1/b2 মানখিনি উলিয়াবলৈ আমি a1 কিমান পাম a1 ইকুৱেল টু আমি কিমান পাও a1 মানে হৈছে প্ৰথম সমীকৰণৰ x ৰ হক 5 b1 মানে কিমান পাম b1 মানে হৈছে y ৰ হক -3 আৰু c1 মানে কিমান হৈছে -11 ঠিক তেনেকৈ a2 মানে কিমান হ'ব দ্বিতীয় সমীকৰণৰ x ৰ হক -10 b1 মানে কিমান হ'ব b1 সরি এটো b2 আহিব b2 মানে কিমান আহিব দ্বিতীয় সমীকৰণৰ y ৰ হক 6 আৰু c2 মানে কিমান হ'ব -22 এতিয়া আমি কি কৰিম a1/a2 খিনি উলাম এতিয়া a1/a2 মানে কিমান 5 a2 মানে কিমান -10 এখিনি পৰা আমি কিমান পাম -1 5 10 ক 2 টাইম -1/2 এখিনি আমি পালো b1/b2 b1 মানে কিমান -3 b2 মানে কিমান 6 ক্যান্সেল কৰি কিমান পাম 1/2 ইকুয়াল টু -1/2 আৰু c1/c2 is equal to কিমান পাম -11 by -22 equal to 1/2 -11 by -22 -11 by -22 equal to 1/2 পালো ইয়াত কি দেখিলো a1/a2 b1/b2 ইকুয়াল হৈছে মানে -1/2 -1/2 কিন্তু c1/c2 কি হয় 1/2 হয় -1/2 হলে সমান হলতেন কোনটো কন্ডিশন আহি আছে এতিয়া এই সমীকৰণ আহি আছে কন্ডিশন নম্বৰ 3 আহি আছে যদি কন্ডিশন নম্বৰ 3 কানে কি আহিব অসংগত আহিব এতিয়া দেখিবা কি লিখিব আমি ইয়াতে দেখা গল যে a1/a2 আৰু b1/b2 ইকুয়াল হয় -1/2 -1/2 but not equal to c1/c2 কাৰণ c1/c2 কি হয় 1/2 হয় -1/2 যদি হলহেতেন তেতিয়ালে দুই নম্বৰ কেছটো আহিলেতেন দেখা গল যে a1/a2 ইকুয়াল টু কি হয় b1/b2 but not equal to কি হয় c1/c2 অর্থাৎ রৈখিক সমীকরণ জোড়ৰ কোনো সমাধান নাই গতিকে প্রদত্ত রৈখিক সমীকরণ জোড় কি হয় অসংগত কারণ সমাধান থাকিলে সংগত সমাধান না থাকিলে অসংগত গতিকে কোৱেশ্চন নম্বৰ 4 কি হল অসংগত হল আশা কৰিছো এখিনি বুজি পাইছা
দেন লাষ্ট কুৱেশ্যন নম্বৰ আছে 5 কুৱেশ্যন নম্বৰ 5 টো আমি ইয়াত আকৌ কৰি দি আছো এখিনি নোট কৰি লব কুৱেশ্যন নম্বৰ 5 আছে লাষ্ট এইটো আমি আজি ডিসকাস কৰি দিও কুৱেশ্যন নম্বৰ 5 ত কি আছে আমি চাও কুৱেশ্যন নম্বৰ 5 ত দিয়া আছে সমীকৰণটা কি 4/3